আৰু ধন্যবাদো জনাইছো এই সুবিধা আপোনালোকৰ আগত প্ৰস্তুত হ'বলৈ পাইছো মই বিশ্বাস কৰোঁ কেতিয়া বৰ্তমানত গোগামুখ কলেজৰ কাৰণে পজিটিভ এনাৰ্জি বহুত আছে আৰু পজিটিভ এনাৰ্জিত যোৱা বছৰ আমি কিক বক্সিং আনিছিলো ইন্টাৰ কলেজ আৰু এবাৰ ডাঙৰ ইভেন্ট হয় এথলেটিক্সৰ ইন্টাৰ কলেজ এথলেটিক্স আনিছো আৰু আমাৰ যে এতিয়া যদিও আমি ডাটা টোটাল পোৱা নাই কিন্তু প্ৰায় গ্যাদাৰিং অফ 400 পিপল হ'ব ইন টোটাল লোকাল আৰু লগাই তো আমাৰ গোগামুখৰ এটা নিজৰ এসেট আছে কি স্পোর্টস সার্কিট যি আছে ইয়াৰ এটা ভাল আছে গতিকে আশা কৰি আছো কি আমাৰ ল'ৰা ছোৱালীয়ে এটা নিজৰ ঠাইতো এটা ধুনীয়া ভেনিউ পাব আৰু সেই উদ্দেশ্যে আমি আনিছো প্ৰস্তুতিৰ কথা যেতিয়া ওলাই তেতিয়া আমি সাধাৰণতে গোগামুখ মহাবিদ্যালয় আজি কেবা দিনৰ পৰা কেবা বছৰৰ পৰা যত্ন কি কৰি আছো কি প্ৰত্যেকজন ব্যক্তিয়ে পাৰ্টিসিপেটৰী মেম্বাৰ হ'ব লাগে ষ্টুডেন্ট অৰ্গানাইজেশ্যন আছে TMPK আছে ASU আছে AJYCP আছে তেওঁ আমাক সহায় কৰিব সোসাইটিৰ মানুহে আমাক সহায় কৰিব তাৰ পিছত আপোনাৰ যে সাংবাদিক আছে তেওঁলোকক আপোনালোকক আপিল কৰিছো কি এৰ গোগামুখ কলেজৰ মাত্ৰ ইভেন্ট নবনাই গোগামুখৰ ইভেন্ট আপুনি বনাই দিয়ক যি সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ আমি সহায় পাওঁ ইভেন্ট আমাৰ কাৰণে যেহেতু প্ৰথমবাৰ গোগামুখ মহাবিদ্যালয়ত ইন্টাৰ কলেজ টুৰ্নামেন্ট অৱস্থিত হ'ব আন্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি মানে আমি এতিয়াতে সিনথেটিক ৰানিং ট্ৰেক নাই আমি কিন্তু ডেভেলপ কৰা হৈছে যোৱাবাৰে আমাৰ ডেভেলপ কৰিছিলে তাতে আমি পানী সানি দি ৰলাৰ মৰাই তাকে এটা উন্নত ব্যৱস্থাটো কৰিম ফুটবল গ্ৰাউণ্ডে তেতিয়া এক্টিভিটিজ নহব কিন্তু হাই জাম্প লং জাম্পৰ কাৰণে আমি হেখিনতে বনাম কিন্তু ৰানিং ট্ৰেক যি আছে আমাৰ যদিও গ্ৰাছ ট্ৰেকে হ'ব কিন্তু গ্ৰাছ ট্ৰেকত অলৰেডি যে লেভেলিং আছে হৈ আছে এই মাজত বেছি বৰষুণ নোহোৱাৰ কাৰণে স্মুথনেস কম আছে গতিকে আমি যি আছে হে ক্ষেত্ৰত পানী দি ৰোলাৰ কৰি এটা সমান দিম কিন্তু এতিয়া 2-4 দিনৰ পিছত হেতু আৰম্ভ হ'ব আৰু আমাৰ লগত অলৰেডি কমিটি গঠন হৈছে মোৰ লগত অলৰেডি আছে আমাৰ ইন্টাৰ কলেজ এথলেটিক্স যে টুৰ্নামেন্ট কলেজে পাতিব তাৰ কোঅৰ্ডিনেটৰ এজনক পাতি ৰাখিছো আমাৰ লগতে আছে ডক্টৰ বিষ্ণু বৰা और त्यों 2-1 दिनों ভিতৰত আমি এক্সপার্ট কমিটি এটা গঠন হ'ব जो तो ডিস্ট্রিক্ট স্পোর্টস অফিসারও আহিব লোকাল যে স্পোর্টস লাভার্স আছে বা যে একাডেমি কিছুমান চলাই আছে মানুহে হে একাডেমি সকলক মাতিম হে ব্যৱস্থা কেনেকৈ কৰিব পাৰা যায় তেওঁলোকৰ সাজেশন লৈ আমি 4 তাৰিখৰ আগত যেহেতু 4-5-6 আমাৰ আছে অলৰেডি নোটিফিকেশন ইস্যু হৈ গৈছে তাৰ আগতে আমি তৈয়াৰ কৰিম যথা সম্ভৱ চেষ্টা কৰিম কি এটা উন্নত ফিল্ডৰ তৈয়াৰ হ'ব মূল উদ্দেশ্য হেতুৱে কি মানে এই যে হোম গ্ৰাউণ্ড যাক বুলি কয় হে হোম গ্ৰাউণ্ডৰ এডভান্টেজ আমি পাব লাগে আৰু হোম গ্ৰাউণ্ডৰ যদি এডভান্টেজ পাওঁ তো আমাৰ যে দৃষ্টিগোচৰ আছে বা যে লোকাল পাৰ্টিসিপেন্ট হিচাপে যেতিয়া ল'ৰা ছোৱালী কৰিছে আৰু আমাৰ ওচৰত যে ফিডবেক আহিছে আমি 15-16টা মেডেল পাব লাগে আৰু ইউনিভাৰ্সিটিত এটা ৰেংক লৈ যাব লাগে আৰু হোম গ্ৰাউণ্ডৰ যি ফেসিলিটি আছে হে ফেসিলিটি তেওঁলোকে সুবিধা পাব ফেসিলিটি সুবিধা পাব আৰু সেই সুবিধা ক্ষেত্ৰত নিজৰ হোম গ্ৰাউণ্ডত খেলিব নিজৰ প্ৰিন্সিপালৰ সন্মুখে খেলিব তে এই যে সাহস থাকে সাহসটো বাঢ়ি থাকে লোকৰ গ্ৰাউণ্ডত গলে এটা কেতিয়াবা ভয় ভাৱ এটা আহে তে সেই ভয়ৰ পৰা মুক্তি পাব আশা কৰিছো ভাল মেডেল পাম আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ